আজি মই বনালোঁ পনীৰ অলপ বেলেগ ষ্টাইলৰ আৰু লগত মই বনালোঁ এটা নিৰামিষ চব্জি। ৰাতিপুৱা উঠি চবৰে একেই টেনশ্যন, কি বনাওঁ আৰু কি খাওঁ। আজি ৰাতিপুৱা নাস্তাৰ মই ভিডিঅ' বনাই দিছোঁ। আমিতো যি টি খাব পাৰোঁ, কিন্তু এই মতা মানুহকেইটাৰ বেছি ঝামেলা। মই ৰুটি চাহ নাস্তা খাই সিহঁতকো খুৱাই মই আৰম্ভ কৰিম বাহিৰৰ কাম। আজি আমাৰ বাবু ঘৰতে আছে, সেইকাৰণে মই তাক কৈছোঁ তুমি বিছনাটো উঠোৱা আৰু মই বাহিৰৰ কাম কৰোঁ। আমাৰ পেটলাটো বিছনাত বাগৰি কিনে বিছনাটো উঠাই আছে দিলে মানে কামটো কৰি আছে। এতিয়া মই কৰোঁ বাহিৰৰ কাম। দুপৰীয়া কি বনাওঁ এইটোও টেনশ্যন। আজি মই পনীৰ বনাম আৰু এটা নিৰামিষ চব্জি। নিৰামিষ চব্জি মই কিবা কিবি আৰু চব্জি কাটি লৈছোঁ, পটল ভাতকেৰেলা বিলাহী তিয়ঁহ চব মিলাই কিনে মই এটা নিৰামিষ চব্জি বনালোঁ। নিৰামিষ চব্জিটো খালি মোৰ কাৰণে, সিহঁতে নাখায় নিৰামিষ চব্জি। ইয়াতে মই পনীৰৰ কাৰণে মছলা ৰেডি কৰি লৈছোঁ। বিলাহী পিঁয়াজ জলকীয়া মই একেলগতে গ্ৰাইণ্ড কৰি লৈছোঁ আৰু ইয়াতে বেলেগ ষ্টাইলৰ আজি পনীৰটো ভাজি আছে। একেবাৰে দি দিছোঁ, কাটা নাই, পিছত কাটিম। এইটো উল্টাই নাযায়, উল্টাতে কিবা পিছলি যায়। এতিয়া একেবাৰে উঠাই লৈছোঁ, হৈ গৈছে মোৰ পনীৰ ভাজা। এইটা কি ধুনীয়া কৰি ভাজিল। এতিয়া এই তেলখিনিতে মই চব্জিখিনি বনাই ল'ম। ফাৰ্ষ্টতে মছলাখিনি দি ভাজি ল'ম। ইয়াতে কিন্তু মই বিলাহী দিছোঁ, তাৰপিছতো কিন্তু মই চচ দি দিছোঁ। ইয়াতে কিমান চব্জি আছে, চচৰ ফ্লেভাৰটো মোৰ বহুত ভাল লাগে, সেইকাৰণে মই ইয়াতে দি দিছোঁ চচ। তো আন্দা কাৰী চচ দিলে কিন্তু বহুত ভাল লাগে আৰু এনেকুৱা পনীৰতো চচটো দিলে ভাল লাগে। আজি মটন নাই, সেইকাৰণে আজি মই মোৰ ষ্টাইলত বনাই আছোঁ। এতিয়া পনীৰখিনি ঠাণ্ডা হৈ গৈছে, মই পিচ পিচ কৰি কাটি ল'ম। এইফালে মই নিৰামিষ চব্জিটোও বহাই দিছোঁ, হৈ আছে। আৰু এইফালে মই ভাজি আছোঁ মছলাখিনি ভাজা হৈয়ে যাব। চব্জি বজাৰখিনি ৰেডি থাকিলে কিন্তু ৰান্ধা কৰি ভাল লাগে, আৰু ৰেডি থাকিলে ৰান্ধাখিনিও জল্দি হৈ যায়। পনীৰ কিন্তু এনেকৈ কৰি ভাজি খাইও ভাল লাগে। মোৰ হৈ গৈছে পনীৰ কাটি ৰেডি, আৰু এইফালে মছলা ভাজা হৈ গৈছে। এতিয়া মই দিম মছলাত গৰম পানী। এচব মছলাখিনি কি ধুনীয়া কৰি ভাজা হৈছে, একেবাৰে তেলখিনি এৰি দিছে। হৈ গৈছে মছলা ৰেডি। এতিয়া দিম মই পনীৰ। এইফালে মোৰ নিৰামিষ চব্জিখিনি হৈ গৈছে আৰু এইফালে পনীৰো হৈ গৈছে, আৰু লগত ভাজি লৈছোঁ মই দুটামান পাপৰ। হৈ গৈছে মোৰ ৰান্ধা ৰেডি। থেংক ইউ ফৰ ৱাচিং।